নমস্কাৰ আপোনালোক সকলোৰে বাবে এটা খুবেই ভাল খবৰ লৈ আহিছোঁ। জুলাই মাহত কি নটিফিকেশ্যন আপোনালোকৰ নতুনকৈ ওলাইছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কোন কোন বিভাগত পদ খালী হৈছে, কেতিয়াৰ পৰা আবেদন আৰম্ভ হৈছে, কোনসকলে আবেদন কৰিব পাৰিব, গোটেইখিনি কথা আপোনালোকে আজি আমাৰ এই ভিডিঅ'টোত গম পাব। আৰু আজি আমি ভিডিঅ'টোত টোটেল 8টা বিভাগৰ পৰা পদ সম্পৰ্কে আলোচনা কৰিম। তাত আপোনালোকে অৰ্হতা মিনিমাম কিমান লাগিব আপোনালোকে আবেদন কৰিবৰ কাৰণে। যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান আহিছে তেওঁলোকক এইটো জনাই থওঁ যে যিসকলে ক্লাছ 10 পাছ কৰিছে, তাৰপিছত গ্ৰেজুৱেট কৰিছে, 12 পাছ কৰিছে, পলিটেকনিক কৰিছে, সকলোৰে বাবে ইয়াত পদ থাকিব। আজি আমি এটা এটাকৈ আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি নটিফিকেশ্যনৰ বিষয়ে গম পাব, অৰ্থাৎ এইটোও গম পাব যে জুলাই মাহত কি নতুন নটিফিকেশ্যন আহিব পাৰে। গোটেইখিনি কথা আপোনালোকক আজি আমাৰ এই ভিডিঅ'টোতে ক্লিয়াৰলি ক'ম। ধৈৰ্য সহকাৰে আপোনালোকে আমাৰ ভিডিঅ'টো চাব, লগতে ভিডিঅ'টো লাইক এটা কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ অসম কেৰিয়াৰ চেনেলৰ জৰিয়তে আপোনালোকে অতি সহজতে পাই থাকে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে, তাত আপোনালোকৰ 6238টা ভেকেঞ্চি মুকলি হৈছে। আৰু ইয়াৰে টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে থাকিব 323টা আৰু টেকনিকেল গ্ৰেড 3 6242টা পোষ্ট থাকিব। আৰু এই নটিফিকেশ্যনটো আপোনালোকৰ আহিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, চমুকৈ RRB ফালৰ পৰা। এইটো টেকনিচিয়ানৰ পোষ্ট হয়, অৰ্থাৎ যিসকলে ডিপ্ল'মা মেট্ৰিক পাছ কৰিছে, ডিপ্ল'মা কৰিছে, পলিটেকনিক পাছ কৰিছে, ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং কৰিছে, তেওঁলোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ ITI পাছ কৰা সকলেও এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোক এলিজিবল হ'ব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 30 বছৰ আছে কোনো পোষ্টত, আৰু কোনো পোষ্টত 18 বছৰৰ পৰা 33 বছৰ পৰ্যন্ত আপোনালোকৰ বয়সৰ সময়সীমা দিছে। এপ্লিকেশ্যন ফিজটো যদিহে আপোনালোকে OBC আৰু জেনেৰেল হয় তেনেহ'লে 500 টকা পে'মেণ্ট কৰিব লাগিব। যদিহে বাকী কাষ্টৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকে 250 টকা পে'মেণ্ট কৰিব লাগিব। 30 জুনৰ পৰা আবেদন আৰম্ভ গৈছে। আজি আপোনালোকৰ 1 জুলাই তাৰিখ আৰু 29 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা অহা এটা খুবেই বৃহৎ নটিফিকেশ্যন হয়, যিটো বৰ্তমান আবেদন চলি আছে। আৰু ইয়াত আপোনালোকৰ কোন জোনত পোষ্ট আছে তেনেধৰণে দিয়া নাই। আপোনালোকৰ গুৱাহাটী জোনত কিমান পোষ্ট থাকিব সেইটো মেনশ্যন নাই। আৰু দৰমহা স্কেলটো যদিহে আপোনালোকে চাবলৈ যায়, টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে আপোনালোকৰ লেভেল 5 হ'ব, 7 CPC হ'ব, প্ৰিমেট্ৰিক্স হ'ব, আৰু 29,200 আপোনালোকৰ বেচিক পে হ'ব। টেকনিকেল গ্ৰেড 3 কাৰণে আপোনালোকৰ লেভেল 2 হ'ব, 7 CPC হ'ব, 19,900 টকা আপোনালোকৰ বেচিক পে হ'ব। ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়া যদিহে আপোনালোকে চাবলৈ যায় তেনেহ'লে দেখিব যে টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে বয়সৰ সময়সীমা হ'ল 18 বছৰৰ পৰা 33 বছৰ বয়স। আৰু আপোনালোকৰ বয়সটো কেলকুলেট কৰিব 1 জুলাই 2026লৈকে। টেকনিচিয়ান গ্ৰেড 3ৰ বাবে যিকেইটা পোষ্ট আছে তাত 18 বছৰৰ পৰা আপোনালোকে 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। আৰু 1 জুলাই 2026লৈকে আপোনালোকৰ বয়সটো কেলকুলেট কৰিব। বয়স এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকে লাভ কৰিব। OBC NCL সকলে 3 বছৰ, ST SC সকলে 5 বছৰ, PWD আনৰিজাৰ্ভ EWS সকলে 10 বছৰ, PWD OBC NCL সকলে 13 বছৰ পাব, PWD ST SC সকলে 15 বছৰ পাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে অলপ মন দিব। ইয়াত আপোনালোকে যদিহে বেচেলৰ অফ ছায়েন্স কৰিছে, ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যদিহে আপোনালোকে পলিটেকনিক কৰিছে, ইলেক্ট্ৰনিক, কম্পিউটাৰ ছায়েন্স হওক, ইনফৰমেশ্যন টেকন'লজি এইকেইটা ব্ৰাঞ্চৰ পৰা তেনেহ'লে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। আৰু যিকেইটা টেকনিচিয়ান গ্ৰেড 3 পোষ্ট হয় তাত আপোনালোকৰ ITI বিচাৰিছে, অৰ্থাৎ 10 পাছ কৰি আপোনালোকে ITI কৰা, NCVT হওক, SCVT হওক, আপোনালোকে ট্ৰেড লৈ পাছ কৰা হ'লেই হ'ল। আৰু এইটোও আছে যে আপোনালোকৰ ইয়াত ইলেক্ট্ৰিচিয়ান, কাৰ্পেণ্টাৰকে আদি কৰি ভালেমানখিনি পোষ্টৰ বাবে তেওঁলোকে নটিফিকেশ্যনটো দিছে। প্ৰত্যেকটো আপোনালোকৰ যিটো ব্ৰাঞ্চ হয় সেইটো বেলেগ বেলেগ হয়, বা প্ৰত্যেকটো ট্ৰেড বেলেগ বেলেগ হয়। সেইবাবে মই গোটেইখিনি ট্ৰেড ইয়াত কভাৰ কৰাটো সম্ভৱ নহয়। আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক, তাতে আপোনালোকে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো পাই যাব। আৰু মই লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, মই নিশ্চয় দিবলৈ ট্ৰাই কৰিম। আৰু যদিহে আপোনালোকে আবেদন কৰিবলৈ কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে তেওঁলোকে আপোনালোকৰ কণ্টেক্ট নম্বৰ দিছে, এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। এপ্লিকেশ্যন ফিজটোৰ কথা মই ক'লোৱে। ST SC, এক্স ছাৰ্ভিচমেন, ফিমেল, ট্ৰান্সজেণ্ডাৰ আৰু মাইনৰিটি আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছ হ'লে 250 টকা, আৰু আদাৰ্ছ হ'লে 500 টকা। পে'মেণ্ট মোডটো অনলাইন মিডিয়ামত হ'ব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰুৱেদি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত চিলেকশ্যন প্ৰচিডিউৰটো 3টা ফেজত আপোনালোকৰ চিলেকশ্যন হ'ব। ফাৰ্ষ্ট কম্পিউটাৰ বেছ এক্সাম হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ হ'ব, তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। আৰু আপোনালোকে অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব এই গোটেইটোৰ বাবে। আৰু আবেদনৰ 30 জুনৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট আপোনালোকৰ 29 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কেতিয়া এক্সাম হ'ব তাৰ
আপডেট তেওঁলোকে নেক্সট নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকক দিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো যদি বৰ্তমান চাই আছে তেনেহ'লে লাইক এটা কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে ইয়াৰ নেক্সট নটিফিকেশ্যন আৰু আগন্তুক আহিবলগীয়া অসম চৰকাৰ বা ভাৰত চৰকাৰৰ বা বিভিন্ন ধৰণৰ জব আপডেট নটিফিকেশ্যনসমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। আৰু কোনোবাই যদি কিবা ধৰণৰ এডভাৰটাইজমেণ্ট আমাৰ চেনেলত কৰাব বিচাৰে তেনেহ'লে আপোনালোকে এইটো পে'ড হ'ব এডভাৰটাইজমেণ্টটো। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ফোন নম্বৰ দিয়া আছে, হোৱাটছআপ জৰিয়তে কণ্টেক্ট কৰিব পাৰে। এতিয়া আগবঢ়ো আমাৰ যিটো ছেকেণ্ড নটিফিকেশ্যন তাৰ ফাললৈ। আজিৰ যিটো আমাৰ ছেকেণ্ড নটিফিকেশ্যন আহিছে এইটো এটা আপোনালোকৰ ৰিফাইনেৰীৰ ফালৰ পৰা আহিছে, IOCLৰ ফালৰ পৰা, অইল ইণ্ডিয়া কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছে, য'ত BA, BSc, BCom, ডিপ্ল'মা কৰাসকলে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 24 বছৰ। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ এইটো নটিফিকেশ্যনত আপোনালোকে পে'মেণ্ট কৰিব নালাগে। 29 জুনৰ পৰা আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 28 জুলাইলৈকে আবেদন কৰিব পাৰিব। তো ব'লক আলোচনা কৰোঁ এই নটিফিকেশ্যনটোৰ বিষয়ে। IOCL অৰ্থৰ ফালৰ পৰা আহিছে এই নটিফিকেশ্যনটো, ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেড। এইকেইটা এটা টেকনিচিয়ান এণ্ড ট্ৰেড এপেণ্ডিছৰ ভেকেঞ্চি হয়, যিকেইটা তেওঁলোকে আবেদন বিচাৰিছে। টোটেল ভেকেঞ্চি আছে 246টা টেকনিচিয়ান এণ্ড ট্ৰেড এপেণ্ডিছ। বঙাইগাঁও ৰিফাইনেৰী এণ্ড গুৱাহাটী ৰিফাইনেৰীত আপোনালোকৰ পোষ্টখিনি খালী হ'ব। আৰু গোটেই ৰিক্ৰুইটমেণ্টটো এপেণ্ডিচিভ এক্ট 1961 আৰু 1973 ৰুল মতে তেওঁলোকে কণ্ডাক্ট কৰাব। আৰু বঙাইগাঁৱত টোটেল 144টা পোষ্ট আছে আৰু গুৱাহাটী ৰিফাইনেৰীত আপোনালোকৰ 102টা পোষ্ট থাকিব। ষ্টাইফেণ্ডটো আপোনালোকক পে'মেণ্ট কৰিব 161, 1974 আৰু 1992 যিখন আপোনালোকৰ এপেণ্ডিচিভ ৰুল হয় তাৰ মতে আপোনালোকক পে'মেণ্ট কৰিব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ST SC হ'লে 5 বছৰ, OBC MOBC হ'লে আপোনালোকে 3 বছৰ, PWD হ'লে 10 বছৰ, PWD OBC NCL হ'লে 13 বছৰ, PWD ST SC হ'লে 15 বছৰ। আৰু যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চাব বিচাৰে এডুকেশ্যন কোৱালিফিকেশ্যনটো, তেনেহ'লে যদিহে আপোনালোকে ট্ৰেড এপেণ্ডিচিপত এপ্লাই কৰিব বিচাৰে তেনেহ'লে 3 বছৰীয়া BSc বিচাৰিছে, মেথ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি। ট্ৰেড এপেণ্ডিছ ব্ৰইলাৰৰ কাৰণে আপোনালোকৰ 3 বছৰীয়া BSc ইন মেথ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি। টেকনিকেল এপেণ্ডিছ ডিচিপ্লিন কেমিকেলৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং, পলিটেকনিকেল পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং এইটো কৰা হ'লে আপোনালোকে পাৰিব, অৰ্থাৎ পলিটেকনিকৰ পৰা পাছ আউট হ'লে। মেকানিকেলৰ কাৰণেও 3 বছৰীয়া ডিপ্ল'মা বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰিঙত। আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণেও পোষ্ট আছে, যিকেইটা পোষ্টত আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা বিচাৰিছে ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত। টেকনিকেল এপেণ্ডিছ আপোনালোকৰ ইলেক্ট্ৰিকেলৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা বিচাৰিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। আৰু যিটো ট্ৰেড এপেণ্ডিচিপ থাকিব সেইটো 3 বছৰীয়া আপোনালোকে BA, BSc, BCom কৰাসকলে আবেদন কৰিব পাৰিব। তাৰে একাউণ্টেণ্টৰ কাৰণে আপোনালোকৰ 3 বছৰীয়া BCom যিসকলে কৰিছে তেওঁলোকে পাৰিব। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে 12 পাছ কৰাসকলে আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি আছিলে মেইন কথাখিনি। আৰু ইয়াত আপোনালোকৰ ফাৰ্ষ্ট এপেণ্ডিচিপ ইণ্ডিয়া গভৰ যিটো ৱেবছাইট হয় তাত ৰেজিষ্টাৰ কৰিব লাগিব। যদিহে আপোনালোকে ট্ৰেড এপেণ্ডিছ হয় তেনেহ'লে ৱেবছাইট বেলেগ হয়, আৰু যদিহে আপোনালোকে টেকনিকেল এপেণ্ডিছ হয় তেনেহ'লেও আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচিডিউৰটো অকণ বেলেগ হ'ব, ৱেবছাইটটো বেলেগ থাকিব। আবেদন আপোনালোকৰ 29 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 28 জুলাইলৈকে থাকিব। আৰু আপোনালোকৰ টেণ্টেটিভ যিটো লিষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট আপোনালোকৰ 5 আগষ্ট হয়, আৰু আগষ্টত ৰিলিজ কৰিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ 11 পৰা 18 আগষ্টত হোৱাৰ সম্ভাৱনা আছে। এতিয়া আগবঢ়ো আমাৰ যিটো 3 নম্বৰ আজিৰ নটিফিকেশ্যন তাৰ ফাললৈ। যিটো আমাৰ 3 নম্বৰটো আজি নটিফিকেশ্যন আহিছে, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, ডেপুটি ৰেজিষ্ট্ৰাৰ, ডেপুটি কণ্ট্ৰলাৰ এক্সামিনেশ্যন এণ্ড ফাইনেন্স অফিচাৰৰ কাৰণে ভেকেঞ্চি আছে। টোটেল 4টা পোষ্ট। কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট বিচাৰিছে। এপ্লিকেশ্যন ফিজটো 2000 টকা আৰু 1000 টকা ফৰ ST SC কেণ্ডিডেটৰ কাৰণে। ষ্টাৰ্টিং ডেট 22 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 10 জুলাইলৈকে আপোনালোকে কৰিব পাৰিব নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিত। এইকেইটা পোষ্ট মুকলি হৈছে আৰু অনলাইন মাধ্যমতে আপোনালোকে আবেদন কৰিব লাগিব। পে স্কেল যদিহে আপোনালোকে চাব যায় কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ কাৰণে 1,44,200 পৰা 2,18,200 টকা হ'ব। আৰু মাষ্টাৰ ডিগ্ৰী বিচাৰিছে এটলিষ্ট 55% মাৰ্ক লৈ পাছ আউট হোৱা, এটলিষ্ট 15 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। এইখিনি পোষ্ট মেইনলি আপোনালোকৰ কাৰণে নহয়, এইখিনি বহুত হাই লেভেলৰ পোষ্ট হয়। তথাপিও মই জনোৱাটো মোৰ দায়িত্ব হয়, মই সেইবাবে আপোনালোকে জনাইছোঁ। এইটো আপোনালোকে এবাৰ নিজে আহি চাই ল'ব, মই আমাৰ হোৱাটছআপ চেনেলত শ্বেয়াৰ কৰি দিম। আৰু ফাইনেন্স অফিচাৰৰ কাৰণে যিটো পোষ্ট আছে সেইটো এটা পোষ্টেই আছে। এইটোত আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে আৰু লগতে 8 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এতিয়া আগবঢ়ো আমাৰ 4 নম্বৰ আজিৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আজি আমাৰ যিটো 5 নম্বৰ নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ আহিছে জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা। ইয়াতো ছেইম ৰেংকৰ পোষ্টেই মুকলি হৈছে, যিকেইটাৰ
আবেদন আপোনালোকৰ 23 জুনৰ পৰা 23 জুলাইলৈকে থাকিব আৰু ইয়াত যিকেইটা পোষ্ট ওলাইছে সেইকেইটা হৈ গ'ল আপোনালোকৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, ডেপুটি ৰেজিষ্ট্ৰাৰ, ডেপুটি কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, ফাইনেন্স অফিচাৰ, এইকেইটাৰ পোষ্ট হয় যিকেইটাত পোষ্ট গ্ৰেজুৱেট বিচাৰিছে আৰু ইয়াৰো দৰমহা স্কেল ছেমেই থাকিব আৰু এইকেইটা বহুতে হাই লেভেল পোষ্ট হয় আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চো বহুত লাগে। অকল মাষ্টাৰ ডিগ্ৰী কৰি থাকিলে নহ'ব, ৰেলিভেণ্ট ফিল্ডত 15 বছৰ, 16 বছৰ, 8 বছৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ লাগিব। তো যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে এবাৰ চাই ল'ব, নিজে নটিফিকেশ্যনটো পঢ়ি চালে গম পাব। তো আপোনালোকক মই আমাৰ হোৱাটছআপ চেনেলৰ লিংকত আপোনালোকে ক্লিক কৰি তাত জইন হৈ লওক, তাতে পাই যাব। এতিয়া আগবঢ়াওঁ আমাৰ যিটো 6 নম্বৰ নটিফিকেশ্যন তাৰ ফাললৈ। আজিৰ যিটো আমাৰ 6 নম্বৰ নটিফিকেশ্যনটো এইটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে, য'ত এছিষ্টেণ্ট মেনেজাৰ, ডেপুটি মেনেজাৰ ল'ৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে 49টা। কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগে, এজ লিমিটটো 25ৰ পৰা লাষ্ট 35 বছৰলৈকে। এপ্লিকেশ্যন ফিজ 750 টকা। ষ্টাৰ্টিং ডেট 24 জুনৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 14 জুলাইলৈকে থাকিব। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 49টা এছিষ্টেণ্ট মেনেজাৰ ল আৰু ডেপুটি মেনেজাৰ ল'ৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। 14 জুলাই অন্তিম তাৰিখ। এছিষ্টেণ্ট মেনেজাৰ ল'ৰ কাৰণে আপোনালোকৰ 20টা পোষ্ট আছে। দৰমহা স্কেল থাকিব 48,480ৰ পৰা 85,920লৈকে আৰু বয়সৰ সময়সীমা 20ৰ পৰা 25ৰ পৰা আপোনালোকৰ 32 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ল ডিগ্ৰী লাগিব, লগতে 5 বছৰ 3 বছৰীয়া যিটো LLB ডিগ্ৰী হয় সেইটো লাগিব, নহ'লে 5 বছৰীয়াটো ইণ্টিগ্ৰেটেড LLBও কৰিব পাৰে। লগতে আপোনালোকৰ 2 বছৰীয়া এক্সপিৰিয়েঞ্চ লাগিব বাৰ কাউন্সিলত, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ডেপুটি মেনেজাৰৰ কাৰণে আপোনালোকৰ 29টা পোষ্ট আছে। 68,420ৰ পৰা আপোনালোকৰ 93,960 হ'ব আৰু ইয়াত আপোনালোকৰ 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো ল ডিগ্ৰীৰ লগতে 4 বছৰ আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বাৰ কাউন্সিল ৰেজিষ্ট্ৰেশ্যন কৰা অৰ্থাৎ বাৰ এক্সপিৰিয়েঞ্চ লাগিব। ST/SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ, PWD ST/SC কাৰণে 15 বছৰ। জেনেৰেল EWS আৰু OBC সকলে 750 টকা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। ST/SC PWD সকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোড অনলাইন মাধ্যমত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ জৰিয়তে কৰিব পাৰিব আৰু চিলেকশ্যন প্ৰচিডিঅ'ৰটো হৈ গ'ল আপোনালোকৰ এক্সাম হ'ব, অবজেক্টিভ টেষ্ট হ'ব আৰু ডেছক্ৰিপটিভ টেষ্টো হ'ব 50-50 মাৰ্কাৰৰ। সেইখিনি আপোনালোকে এবাৰ আহি চাই ল'ব আমাৰ ৱেবছাইটত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ৰিজনিঙৰ ওপৰত আহিব, ইংলিছ লেংগুৱেজৰ ওপৰত আহিব, প্ৰফেশ্যনেল নলেজ অৰ্থাৎ ল'ৰ ওপৰত বেছ কৰি আহিব। তেনেকুৱা ধৰণৰ আপোনালোকৰ মেইন কুৱেশ্যনখিনি আহিব, আপোনালোকে সেইখিনি এবাৰ চাই ল'ব। এতিয়া আগবঢ়াওঁ আমাৰ যিটো নেক্সট নটিফিকেশ্যন তাৰ ফাললৈ। আজি আমাৰ যিটো 7 নম্বৰ নটিফিকেশ্যন হয় সেইটো নিউ ইণ্ডিয়ান এছুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা আহিছে, য'ত এপেণ্ডিক্সৰ পোষ্ট ওলাইছে। 9 পোষ্ট আছে, 550টা। কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয়। এজ লিমিটটো 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিবলৈ এলিজিবল হ'ব। এপ্লিকেশ্যন ফিজটো 236ৰ পৰা আপোনালোকৰ 944 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব। ষ্টাৰ্টিং ডেট 23 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 6 জুলাইলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা এইটো 550টা এপেণ্ডিক্সৰ পোষ্ট হয়, যিকেইটা পোষ্টত আপোনালোকৰ আবেদন বিচাৰিছে। অসমৰ কাৰণে 10টা পোষ্ট থাকিব। SC কাৰণে আপোনালোকৰ 64, ST কাৰণে 32, OBC কাৰণে 114টা, EWSৰ কাৰণে 43টা আৰু আনৰিজাৰ্ভৰ কাৰণে 297টা পোষ্ট থাকিব। পিৰিয়ড অফ ট্ৰেইনিংটো আপোনালোকৰ 12 মান্থৰ থাকিব। ষ্টাইপেণ্ডটো আপোনালোকৰ 12,300 টকা পাৰ মান্থ আপোনালোকক ষ্টাইপেণ্ড প্ৰভাইড কৰা যাব। কেণ্ডিডেটসকলৰ মিনিমাম বয়সৰ সময়সীমা 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব, লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ST/SC সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, PWD সকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট কৰা সকলে আবেদন কৰিবলৈ ইলিজিবল হয় আৰু ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে। অকল কেৱল মাত্ৰ যিসকল কেণ্ডিডেট ফ্ৰেছাৰ্ছ হয় তেওঁলোকক প্ৰায়ৰিটি প্ৰদান কৰা যাব। এপ্লিকেশ্যন ফিজটো যদিহে ST/SC PWD এনি জেণ্ডাৰ হয় তেনেহ'লে আপোনালোকৰ 236 হ'ব। যদিহে জেনেৰেল EWS OBC ফিমেল হয় তেনেহ'লে 708 টকা। জেনেৰেল EWS OBC মেল হ'লে 944 টকা পে'মেণ্ট কৰিব লাগিব। জেনেৰেল ফাইনেন্স এৱাৰনেছৰ ওপৰত 25টা কুৱেশ্যন 25 মাৰ্কৰ আহিব। জেনেৰেল ইংলিছৰ 25টা কুৱেশ্যন 25 মাৰ্ক। কোৱান্টিটিভ এণ্ড ৰিজনিং এপ্টিটিউডৰ 25টা কুৱেশ্যন 25 মাৰ্ক। কম্পিউটাৰ নলেজৰ ওপৰত 25টা কুৱেশ্যন 25 মাৰ্ক আহিব। এনেদৰে আপোনালোকে এক্সাম দি পেলাই ল'ব লাগিব চাকৰি এই যিটো এপেণ্ডিক্সৰ পোষ্টটো। আৰু ষ্টাৰ্টিং ডেট 23 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 6 জুলাইলৈকে থাকিব। এতিয়া আগবঢ়াওঁ আমাৰ অন্তিম যিটো নটিফিকেশ্যন তাৰ ফাললৈ। এই নটিফিকেশ্যনটো আপোনালোকৰ আহিছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি অসমৰ ফালৰ পৰা। চেয়াৰপাৰ্চন, মেম্বাৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে ভেকেঞ্চি ওলাইছে 88টা পোষ্ট। গ্ৰেজুৱেট ইন স্পেচিফিক ডিচিপ্লিন কৰা সকলে আবেদন কৰিব পাৰিব। এজ লিমিটটো 35 বছৰৰ পৰা 62 বছৰৰ ভিতৰত। এপ্লিকেশ্যন ফিজ নাই। ষ্টাৰ্টিং ডেট আপোনালোকৰ 23 জুন আৰু লাষ্ট ডেট 10 জুলাই। এইখিনি অলপ হাই ৰেংকৰে পোষ্ট হয়, মানে আপুনি অকল এক্সপিৰিয়েঞ্চ লাগিব
আৰু চাইল্ড ৱেলফেয়াৰ কমিটিত মেম্বাৰ হ'বৰ কাৰণে ছ'চিয়েল ৱৰ্কাৰ হওক তেনেকুৱা ধৰণৰ পোষ্ট হয়। এইখিনি পোষ্ট ইয়াত আপোনালোকৰ কোন কোন ডিষ্ট্ৰিক্টত কেইটাকৈ পোষ্ট আছে সেইখিনি আপোনালোকে ইয়াত চাব পাৰে। মেলৰ কাৰণে কোনটো পোষ্ট হয়, ফিমেলৰ কাৰণে কোনটো হয়, সেইখিনি আপোনালোকে ইয়াত চাই ল'ব এবাৰ নিজে আহি। আৰু এইখিনি মানে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লেও নহ'ব, ৱৰ্কিং এক্সপিৰিয়েঞ্চো আপোনালোকৰ 7-8 বছৰ লাগিব। আৰু সেইটো কাৰণে আপোনালোকৰ ইয়াত বয়সৰ সময়সীমাটো 35 to 62 কৰি দিছে। আৰু আপোনালোকে এবাৰ নিজে চাব, মই কৈ নাথাকোঁ কাৰণ ভিডিঅ'টো দীঘল হৈ গৈ থাকে। 10 জুলাইলৈকে আছে, যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে গৈ নিজে এবাৰ চাই ল'ব। আৰু এতিয়া আগবঢ়া আমাৰ যিটো নেক্সট নটিফিকেশ্যন তাৰ ফাললৈ। এইটো অন্তিমটো আমাৰ নটিফিকেশ্যন হয়, যিটো হৈছে NTPC লিমিটেডৰ ফালৰ পৰা এছিষ্টেণ্ট কেমেষ্ট্ৰি ট্ৰেইনাৰৰ কাৰণে ভেকেঞ্চি হয়। 40টা পোষ্ট আছে। MSc কেমেষ্ট্ৰি কৰাসকলে আবেদন কৰিব পাৰিব। 18 পৰা 25 বছৰ, এপ্লিকেশ্যন ফিজ নাই। 26 জুনৰ পৰা আৰম্ভ হৈছে, 10 জুলাই অন্তিম তাৰিখ। আৰু ইয়াত এছিষ্টেণ্ট কেমিষ্ট ট্ৰেইনাৰৰ কাৰণে ভেকেঞ্চি হয় এইকেইটা পোষ্ট। আনৰিজাৰ্ভৰ কাৰণে 17টা আছে। ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 4টা, আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে আছে 10টা, SC কাৰণে 6টা, ST কাৰণে 3টা আছে। টোটেল 30,000 টকাৰ পৰা 1,20,000 টকা। E0 গ্ৰেড হয় আৰু বেচিক পে আপোনালোকৰ 30,000 টকা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো MSc ইন কেমেষ্ট্ৰি কৰা হ'ব লাগিব, লগতে ৰেপুটেড ইউনিভাৰ্চিটি বা ৰিকগনাইজ UGC ৰিকগনাইজ ইনষ্টিটিউট হ'ব লাগিব। এটলিষ্ট আপোনালোকে 60% মাৰ্ক লৈ পাছ আউট হ'ব লাগিব। আৰু বয়সৰ আপাৰ এজ লিমিটটো 27 বছৰ হয়। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 500 টকা এপ্লিকেশ্যন ফিজ অনলাইন মাধ্যমত পে'মেণ্ট কৰিব লাগিব। এই পোষ্টকেইটাত অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব। অন্তিম তাৰিখ আপোনালোকৰ হৈ গ'ল 10 জুলাই। 26 জুনৰ পৰা এই পোষ্টকেইটাৰ আবেদন আৰম্ভ হৈ গৈছে। আজি আমাৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। আজিলৈ ইমানেই। আৰু যদিহে আপোনালোকৰ কিবা ধৰণৰ জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। মই নিশ্চয় ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম। ধন্যবাদ।